অশোক বাটিকাৰ পৰা অহা পাশুপাত অস্ত্ৰত ধুমুহা বিজেপিত ইগৰাকীৰ পাছত সিগৰাকী জ্যেষ্ঠ কৰ্মীয়ে হলঠেকত পেলাইছে বিজেপিক দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা ৰাজেন গোহাঁইৰ পাছত তৃতীয় পৰ্যায়ৰ দিনটোত অশোক ধুমুহা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত যোৱা ২৬ এপ্ৰিলত ৰাজ্যত হৈছিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ভোটদান কৰি আহি প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে মৰা বাইচাইকেল কিকত গোলৰক্ষক সহ গোলপোষ্টৰ ভিতৰত এছাৰ খাই পৰিছিল বিজেপি আৰু তথাপি এবাৰ চেষ্টা কৰিছে যে ভোট বিভাজনৰ মাধ্যমেৰে কেনেবাকৈ জিকাই আনিব পাৰোঁ নেকি কিন্তু মইতো দেখা পালোঁ এবাৰ AIUDF ম্লান হৈ গৈছে যেন পাওঁ মাইনৰিটিৰ মাজত তেওঁলোকে বুজি পাইছে হয়তো ভোট প্ৰদান কৰা নাই গতিকে সেই কৌশলটো আমাৰ কিমান সফল নহ'লে যদি AIUDFে ভোট ভাঙিব নোৱাৰে তেতিয়াহ'লে এইটো চিট আমি কেতিয়াও জিকিব নোৱাৰোঁ সেই কুবৰ 10 দিনৰ পিছত বিজেপিৰ আন এগৰাকী জ্যেষ্ঠ কৰ্মী অশোক শৰ্মাৰ ফ্ৰী কিকত হাহাকাৰ লাগিছে বিজেপিত প্ৰত্যেক মাহেই লোৱা ঋণে শেষ কৰে ঘৰ এখন নৱপ্ৰজন্মই ঋণৰ প্ৰসংগ মনত ৰখা উচিত যে আমি এটা কথাত অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি ১,০০০ কোটি টকা অহা মাহত ১,৫০০ কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয় মোক নকয় মই ৰাজনীতি কৰোঁ নকয় কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰদ বুলি গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই বাতৰিত ২-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই সেইটো আমি দেখিছোঁ গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে নিৰ্বাচনৰ দিনটোত বিৰোধী দলৰ নেতাৰ সুৰ অশোক শৰ্মাৰ মুখেৰে ওলোৱাৰ পাছত এক প্ৰকাৰ হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰচৰাত অশোক শৰ্মাক কুলাংগাৰ আখ্যা দি দুগৰাকীকৈ বিজেপি নেতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু দিলীপ শইকীয়াই শৰ্মাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ দিলে প্ৰত্যক্ষ কৰিছোঁ যে কিছুমান মানুহে পৰিকল্পিতভাৱে নিৰ্বাচনৰ দিনাখনে মোদী ডাঙৰীয়াৰ বিৰোধিতা কৰি বা মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ বিৰোধিতা কৰা দেখিছোঁ গতিকে এটা কথা স্পষ্ট যে আমাৰ দলৰ মজিয়াত থাকি মোদী ডাঙৰীয়াৰ নিৰ্বাচনত কোনোবাই বিৰোধিতা কৰিব সেই কথাটো দলে কেতিয়াও সহজ ভাষাৰে নলয় আৰু ইয়াত অত্যন্ত দল কঠোৰ হ'ব আৰু দলে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁৱে একমাত্ৰ নেতা পুৰণি নেতা ৯৯% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই ডেডিকেটেড চিনচিয়াৰ অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে সেইসকলক মই চেলুট দিছোঁ কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছোঁ অশোক শৰ্মাই আজি ষ্টেট গভৰ্ণমেণ্টৰ এটা চেয়াৰমেন হৈ আছে যিজন ব্যক্তিয়ে ডাবল ষ্টেণ্ডাৰ্ড দুমুখীয়া চৰিত্ৰ প্ৰদৰ্শন কৰিছে এইফালে ক'ৰবাত কোনোবাই কয় তেওঁ মানে বিৰোধিতা কৰি আছে মই নিজে মোৰ হাতত প্ৰমাণ আছে অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে তেওঁ কি বিজেপিৰ কাৰ্যকৰ্তা তেওঁ বৰ্তমান যিজন বিজেপিৰ কাৰ্যকৰ্তাই নৰেন্দ্ৰ মোদীজীক প্ৰধানমন্ত্ৰী পতাৰ কাৰণে সকলোৱে দিন ৰাত একাকাৰ কৰিছে যি কাৰ্যকৰ্তাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আমাৰ অসমৰ যি সপোন ৩,৩০,০০,০০০ মানুহৰ সপোন যে অসমক ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰিজাৰ্ভ প্ৰতিষ্ঠা কৰিব লাগে সেই সময়ত অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে সাংসদ দিলীপ শইকীয়াই ২০১১ৰ নিৰ্বাচনত অশোক শৰ্মাই ২ লাখ টকালৈ তেওঁক হৰুৱাৰ কথা কৈ ক'লে এটা কথা আপোনালোক কৈছোঁ অশোক শৰ্মাই ২০১১ চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে ২ লাখ টকা লৈছিল ১১ চনত ময়ো হৰুৱাইছোঁ মোক হৰুৱাইছিল তাৰমানে অশোক শৰ্মাই তাৰমানে চিপৰাং মাৰা স্বভাৱ অশোক শৰ্মাৰ আগৰ পৰাই আছে অশোক শৰ্মাৰ দুটা দাঁত খোৱা দাঁত বেলেগ অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ
আৰু এটা হাতীৰ নিচিনা যেনেকৈ দাঁত এটা ওলাই থাকে সেনেকুৱা দাঁত আছে অশোক শৰ্মাৰ। মই ইতিমধ্যে মই দলকো জনাইছোঁ, ৰাজ্যিক সভাপতিকো মই জনাই আছোঁ, লিখিতভাৱে জনোৱা নাই, মৌখিকভাৱে জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ। গতিকে ইলেকশ্যনৰ পিছতে অশোক শৰ্মাৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এয়া আজিৰ বিজেপিৰ কাহিনী। যিবোৰ কথা আৰু কাম কেৱল কংগ্ৰেছতহে হয় বুলি এটা ধাৰণা আছিল, সেই ধাৰণা এতিয়া লাহে লাহে সলনি হৈছে। বেমাৰবোৰ খুচৰিবলৈ আৰম্ভ কৰিছে আৰু এজন দুজনকৈ আক্ৰান্ত হৈছে। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।